হেল্ল' ফ্ৰেণ্ডছ APSC Simplified চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টিত আমি হিষ্ট্ৰী MCQ সিৰিজ ডিসকাস কৰিব গৈ আছোঁ। মোৰ আগৰ কেইটামান ভিডিঅ'ত আমি পলিটি MCQ সিৰিজ ডিসকাস কৰিছিলোঁ আৰু আহি থকা ভিডিঅ' কেইটাটো মই APSC CC প্ৰিলিমছৰ সিলেবাছৰ আণ্ডাৰত থকা বিভিন্ন ধৰণৰ টপিক যেনে হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমিক্স, আৰ্ট এণ্ড কালচাৰ আৰু আসাম পাৰ্টৰ ওপৰত MCQ ডিসকাস কৰিব ট্ৰাই কৰিম। এনে ধৰণৰ MCQবোৰ আপোনালোকৰ আহি থকা আগন্তুক APSC CC প্ৰিলিমছ বা APSC কণ্ডাক্ট কৰা বিভিন্ন ধৰণৰ এক্সাম লগতে আসাম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বাই দ্য এক্ট অফ 1858 ইণ্ডিয়া ৱাজ টু বি গভৰ্ণ বাই অপশ্যনছ আৰ এ কোম্পানী, বি নেম অফ দ্য ক্ৰাউন, বাই এ বৰ্ড অফ ডাইৰেক্টৰ্ছ ইন দ্য নেম অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ইয়াতে সুধিছে যে এক্ট অফ 1858ৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াক কোনে গভৰ্ণ কৰিব আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ইন দ্য নেম অফ এ ক্ৰাউন। যেতিয়া 1857ত চিপয় মিউটিনি হৈছিলে যে ফেমাছ বেটেল অফ 1857 তাৰ আগলৈকে আমাৰ ইণ্ডিয়াত কোম্পানীয়ে ৰুল কৰি আছিলে আৰু এই কোম্পানীটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী। কিন্তু যেতিয়া 1858ৰ ৰিভল্ট হ'ল তাৰ পিছৰ পৰা আমাৰ ইণ্ডিয়াত এতিয়া ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্টে ৰুল কৰা ষ্টাৰ্ট কৰিলে। চ' এই কুৱেশ্যনটো আনচাৰটো হ'ল এক্ট অফ 1858 নাও ইণ্ডিয়া উইল বি গভৰ্ণ বাই ইন দ্য নেম অফ ক্ৰাউন। নেক্সট কুৱেশ্যনটো হ'ল দ্য Pune Pact of 1932 was an agreement between a famous Pune Act 1932 হোৱা famous Pune Actখন কাৰ মাজত হৈছিলে আৰু অপশ্যনছ আৰ নেহেৰু এণ্ড আম্বেদকাৰ, গান্ধী এণ্ড আম্বেদকাৰ, মালৱিয়া এণ্ড আম্বেদকাৰ আৰু অপশ্যন ডি গান্ধী এণ্ড নেহেৰু আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বি গান্ধী এণ্ড নেহেৰু। এই পুনা পেকখনৰ আণ্ডাৰত এই পুনা পেকখন হোৱাৰ এটা ৰিজন আছিলে যেতিয়া 1931ত মেকডনাল্ডছে এটা কমিউনেল এৱাৰ্ড দিছিলে ডিপ্ৰেছ ক্লাছক। এই কমিউনেল এৱাৰ্ডটোৰ আণ্ডাৰত ডিপ্ৰেছ ক্লাছক ছেপাৰেট ইলেক্টৰেট দিয়া হৈছিলে আৰু সেই বস্তুটোৱে গান্ধীজীয়ে ভাল পোৱা নাছিলে। গান্ধীজীয়ে ভাবিছিলে যে যদি ডিপ্ৰেছ ক্লাছক এক্সট্ৰাকৈ ছেপাৰেট ইলেক্টৰেট দিয়া হয় তো তেওঁলোকক হিন্দুজৰ পৰা টোটেলি বাহিৰ কৰি দিয়া হ'ব আৰু সেই বস্তুটো গান্ধীজীয়ে ভাল পোৱা নাছিলে। তো তাৰ কাৰণে তেওঁ ফাৰ্ষ্ট অন টু ডেথ কৰিছিলে আৰু তাৰপিছতে আম্বেদকাৰে ডিপ্ৰেছ ক্লাছৰ ৰিপ্ৰেজেণ্টেটিভ হৈ তেতিয়া গান্ধীজীৰ লগত পুনা পেকখন ছাইন কৰিছিলে আৰু এই পেকখনৰ আণ্ডাৰত এইটো ডিচাইড কৰা হ'ল যে এতিয়াৰ পৰা ডিপ্ৰেছ ক্লাছক স্পেচিয়েলকৈ ছেপাৰেট ইলেক্টৰেট দিয়া নহয় বাট তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়া হ'ব। চ' এই পইণ্টটোৰ আণ্ডাৰতে পুনা পেকখন ছাইন হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া। ইয়াৰ তলৰ কোনজন ব্যক্তিক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া কোৱা হৈছে? অপশ্যনছ আৰ ৰাজা ৰামমোহন ৰয়, স্বামী দয়ানন্দ সৰস্বতী, শ্ৰী অৰবিন্দ আৰু অপশ্যন ডি ভগত সিং আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ৰাজা ৰামমোহন ৰয়। যেতিয়া ব্ৰিটিছসকলে আমাৰ ইণ্ডিয়াত ৰুল কৰি আছিলে 1800ৰ সময়ত তেতিয়া ৰাজা ৰামমোহন ৰয় এজন বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হিচাপে গ্ৰ' কৰিছিলে আৰু তেওঁক আমাৰ ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া কোৱা হয় কিয়নো তেওঁ এজন বহুত ইণ্টেলেকচুৱেল পাৰ্চন আছিলে আৰু তেতিয়াই তেওঁ বুজিছিলে যে মডাৰ্ণ এডুকেশ্যনৰ কিমান ইম্পৰ্টেণ্ট হয় আমাৰ ইণ্ডিয়া এজ এ ছ'চাইটি বা ইণ্ডিয়া এজ এ নেশ্যন ডেভেলপ কৰিবৰ কাৰণে। আৰু তেওঁ ছ'চাইটিত হৈ থকা বিভিন্ন ধৰণৰ বেয়া বস্তুবোৰৰ আৰু ছ'চাইটিত হৈ থকা বিভিন্ন ধৰণৰ ইল প্ৰেক্টিচেছবোৰো তেওঁ বেন কৰিব ট্ৰাই কৰিছিলে। যেনে তেওঁ সতী প্ৰথা বেন কৰাৰ পিছত তেওঁ বহুত ডাঙৰ হাত আছিলে আৰু তেওঁ আমাৰ ইণ্ডিয়াত মডাৰ্ণ এডুকেশ্যন ছিষ্টেমটো ডেভেলপ কৰিব বিচাৰিছিলে যাতে আমাৰ এজ এ ছ'চাইটি সকলোৰে ডেভেলপ হওক আৰু এডুকেশ্যনটো চবেই পাব লাগে। তো সেইকাৰণে তেওঁ ওমেন এডুকেশ্যনৰ ওপৰতো খুব ধ্যান দিছিলে। তো এইবোৰ ৰিজনৰ কাৰণে ৰাজা ৰামমোহন ৰয়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় বা ফাদাৰ অফ মডাৰ্ণ ৰেনেচেঞ্চ বুলিও কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো হ'ল দ্য মষ্ট ইম্পৰ্টেণ্ট ফিচাৰ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। মোৰ আগৰ কুৱেশ্যনতো মই আপোনালোকক এইটো কুৱেশ্যন সুধিছিলোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ক আন এটা নামেৰেও জনা হয় আৰু সেইটো হ'ল মণ্টেগিউ টেমস্ফৰ্ড ৰিফৰ্ম। তো ইয়াতে সুধিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ আণ্ডাৰত ইম্পৰ্টেণ্ট ফিচাৰ্ছবোৰ কি আছিলে? অপশ্যনছ আৰ এনলাৰ্জমেণ্ট অফ ইণ্ডিয়ান কাউন্সিল, প্ৰভিজন ফৰ ডাইৰেক্ট ইলেকশ্যন, ডায়াৰ্কি ইন দ্য প্ৰভিন্সেছ এণ্ড অল অফ দ্য এবভ আৰু ইয়াৰ আনচাৰ হ'ল অল অফ দ্য এবভ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ আণ্ডাৰত এই ওপৰত দিয়া গোটেইকেইটা পইণ্টে ইম্পৰ্টেণ্ট ফিচাৰ আছিলে যেনে ইণ্ডিয়ান কাউন্সিলৰ এনলাৰ্জমেণ্ট মানে ইণ্ডিয়ান কাউন্সিলৰ নাম্বাৰটো বঢ়াই দিয়া হৈছিলে, ডাইৰেক্ট ইলেকশ্যনৰ প্ৰভিজন অনা হৈছিলে আৰু ডায়াৰ্কি যোনটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ সেই ডায়াৰ্কিটো প্ৰভিন্সেছবোৰত অনা হৈছিলে। তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অল অফ দ্য এবভ। নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং দ্য ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ ফ্ৰান্স গভৰ্ণৰ জেনেৰেল অফ পণ্ডিচেৰী ৱাজ।
প্ৰথম কাৰ্নেটিক ৱাৰৰ সময়ত ফ্ৰান্স গভৰ্ণৰ জেনেৰেল পণ্ডিচেৰীত ফ্ৰান্সৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল চি ডুপ্লেক্স ডুপ্লেক্স এজন বহুত ইম্পৰ্টেণ্ট ব্যক্তি আছিলে তেওঁ বহুত ডুপ্লেক্স এজন বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছিলে ফ্ৰেঞ্চসকলৰ ফালৰ পৰা আৰু তেওঁ এই ষ্ট্ৰং পাৰ্চনেলিটিটোৰ কাৰণে ইংৰাজসকলক টক্কৰ দিয়া সেইখিনি সময়ত ডুপ্লেক্সে আছিলে তো সেইকাৰণে তেওঁৰ ওপৰত কুৱেশ্যনটো সোধা হয় তো এইটো আপোনালোকে মনত ৰাখিব যে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰৰ সময়ত ফ্ৰান্স গভৰ্ণৰ জেনেৰেল অফ পণ্ডিচেৰী আছিলে ডুপ্লেক্স নেক্সট কুৱেশ্যনটো হ'ল দ্য চিপয় মিউটিনি ব্ৰোক আউট অন মে' 10, 1857 এট আমি আগৰ কুৱেশ্যনত ডিছকাছ কৰা যেনেকৈ 1858 এখন কিয় অনা হৈছিলে আফটাৰ চিপয় মিউটিনিৰ পিছত তো চিপয় মিউটিনি 1857 হৈছিলে আৰু সেইটো ক'ৰ পৰা আৰম্ভ কৰা হৈছিলে জেগাটোৰ নাম হ'ল মেৰটৰ পৰা চিপয় মিউটিনি 1857 আৰম্ভ কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল ৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড প্ৰথমবাৰৰ কাৰণে কেতিয়া ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বি 1931 প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে টোটেল 3খন ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে আৰু তাৰে প্ৰথমখন 31 হৈছিলে আৰু ইয়াতে মই আপোনালোকৰ এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ সেই 3খন ৰাউণ্ড টেবল কনফাৰেন্সত ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনেও পাৰ্টিচিপেট কৰা নাছিলে অনলি এজন পাৰ্চন আৰু অনলি এটা ৰাউণ্ড টেবল কনফাৰেন্সতহে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা পাৰ্টিচিপেট কৰিছিলে সেইটো হ'ল ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স আমাৰ নেক্সট কুৱেশ্যনটোত আমি গম পাম যে কিয় ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সতহে অকল গান্ধীজীয়ে পাৰ্টিচিপেট কৰিছিলে তাৰ পিছৰ কুৱেশ্যনটো হ'ল Mahatma Gandhi participated in the second round table conference after তলৰ কোনটো পইণ্টৰ কাৰণে মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিচিপেট কৰিছিলে আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল চাইনিং দ্য গান্ধী ইৰভিন পেক্ট অফ মাৰ্চ 1931 গান্ধী ইৰভিন পেক্টখনৰ চাইন কৰাৰ পিছতহে গান্ধীজীয়ে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিচিপেট কৰিছিলে তো ইয়াৰ আনচাৰটো হ'ল এ তো ইয়াৰ পিছত এটা ৰিজন আছে কিয়নো যেতিয়া 1930ত চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট হৈছিলে আৰু চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টৰ আণ্ডাৰত গান্ধীজীয়ে চল্ট টেক্সৰ ওপৰত মেইনলি মুভমেণ্টটো কৰিছিলে তো সেই মুভমেণ্টটো খুবেই ফেমাছ হৈ গৈছিলে আৰু ইমানেই ফেমাছ হৈ গৈছিলে যে ইংলেণ্ডত যোনখন টাইম মেগাজিন আছে সেই টাইম মেগাজিনত এই মুভমেণ্টটোৰ আপডেটছবোৰ দি থকা হৈছিলে আৰু তাৰ জৰিয়তে গান্ধীজীয়ে বহুত পপুলাৰিটি পাবলৈ সক্ষম হ'ল ইংলেণ্ডত চ' তাৰে মানুহখিনি ইণ্টাৰেষ্টেড হ'ল জানিবলৈ যে হৈ কি আছে মুভমেণ্টটো বা কিমানখিনি প্ৰচিড কৰিছে তো এই বস্তুটোৱে ইংৰাজসকলৰ মাজত বহুত টেনশ্যন আনি দিছিলে তাৰ কাৰণে ইৰভিনে ভাবিলে যে যিমান জলদি এই প্ৰব্লেমটো ছল্ভ কৰোঁ সিমান জলদি ভাল হ'ব আৰু সেই চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো বন্ধ কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজবোৰক জেলত ভৰাই দিয়া হৈছিলে তাৰপিছতে ইৰভিনে গান্ধীৰ লগত এই পেক্টটো ফৰ্ম কৰিলে 1931 আৰু তাৰ ফলতে গান্ধীজীয়ে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিচিপেট কৰিছে Next question to hold. In 1930, Mahatma Gandhi started civil disobedient movement from. যেনেকৈ আমি ডিছকাছ কৰিছিলোঁ যে 1930 মহাত্মা গান্ধীয়ে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ কৰিছিলে আৰু যাক দাণ্ডি মাৰ্চ বুলিও কোৱা হয় আৰু সেই চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু ইয়াৰ আনচাৰটো হ'ল সাবৰমতী আমি কনফিউজ হ'ব পাৰোঁ যে দাণ্ডি হ'ব পাৰে নেকি কিন্তু নহয় সাবৰমতীৰ পৰা আৰম্ভ কৰিছিলে কিন্তু শেষ হৈছিলে দাণ্ডিত সেইকাৰণে সেইটো দাণ্ডি মাৰ্চ বুলি কোৱা হয় দাণ্ডিলৈ গৈ থকা তাৰ পিছৰ কুৱেশ্যনটো হ'ল এনি বেচেণ্ট ৱাজ responsible for starting the Home Rule movement, founder of Theosophical Society, once the president of Indian National Congress. তলৰ কোনকেইটা ষ্টেটমেণ্ট এনি বেচেণ্টৰ লগত কাৰেক্ট হয় তো প্ৰথম যোনটো পইণ্ট কৈছে ৰেছপনচিবল ফৰ ষ্টাৰ্টিং হোম ৰুল মুভমেণ্ট এইটো শুদ্ধ আনচাৰ হয় তেওঁ দুটা হোম ৰুল মুভমেণ্ট আছিলে তাৰে এটা এনি বেচেণ্টে আৰম্ভ কৰিছিলে আৰু মোক কমেণ্ট ছেকশ্যনত জনাব যে নেক্সট আৰু এটা হোম ৰুল মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিলে নেক্সট পইণ্টটো হ'ল ফাউণ্ডাৰ অফ থিঅ'চফিকেল ছ'চাইটি এইটো আনচাৰটো ভুল হয় কিয়নো যদিও আমি জানো যে এনি বেচেণ্ট থিঅ'চফিকেল ছ'চাইটিৰ মেম্বাৰ আছিলে বা তাৰ পাৰ্ট আছিলে কিন্তু ফাউণ্ডাৰ আছিলে দুজন বেলেগ ব্যক্তি আপোনালোকে পাৰিলে মোক কমেণ্ট ছেকশ্যনত জনাব যে সেই দুজন ব্যক্তিৰ নাম কি আছিলে আৰু থাৰ্ড পইণ্টটো হ'ল once the president of Indian National Congress আৰু এইটো শুদ্ধ হয় যে তেওঁ এসময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে এইখিনিতে মই আপোনালোকৰ এটা কথা ক'ব বিচাৰোঁ যে তেওঁ এনেকুৱা যদি কুৱেশ্যনটো আহে যে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো তেতিয়া হ'ব এনি বেচেণ্ট কিন্তু যদি সোধে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তেতিয়া হৈ যাব আনচাৰটো সৰোজিনী নাইডু কিয়নো সৰোজিনী নাইডু প্ৰথম ইণ্ডিয়ান আছিলে কিন্তু এনি বেচেণ্ট সেইখিনি সময়ত ইণ্ডিয়ান নাছিলে তো ইয়াৰে শুদ্ধ আনচাৰটো হ'ব যিহেতু 2 কেঞ্চেল হৈ গ'ল তো বি কেঞ্চেল ডি কেঞ্চেল আৰু আনচাৰটো হ'ব চি 1 and 3 নেক্সট কুৱেশ্যনটো হ'ল ৰলেট এক্ট এইমড এট ৰলেট এক্টৰ মেইন প্ৰভিজনটো কি আছিলে আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ইমপ্ৰিজনমেণ্ট উইদাউট ট্ৰায়েল এণ্ড চামাৰী প্ৰচিডিউৰ্ছ ফৰ ট্ৰায়েল মানে ইয়াতে কোৱা হৈছে যে ৰলেট এক্টখনৰ আণ্ডাৰত ব্ৰিটিছ গভৰ্ণমেণ্ট বা ব্ৰিটিছ পাৰ্চনেলে যাক ক্ৰিমিনেল বা যাক ডাউট কৰে যে এওঁ আমাৰ কাৰণে থ্ৰেট হ'ব পাৰে তো সেইজনক লগে লগে
কেপচাৰ কৰি ল'ব পাৰে, ইমপ্ৰিজেণ্ট কৰি ল'ব পাৰে। তো এই পইণ্টটোৱে আছিলে ৰ'লাট এক্টৰ মেইন পইণ্ট। আৰু এই পইণ্টটোৰ কাৰণেই, এই ৰ'লাট এক্টখনৰ কাৰণে পিছত আমাৰ জালিয়ানাবাগ ইনচিডেণ্টটো হৈছিলে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল নেহৰু ৰিপৰ্ট। Consider the following statement regarding the Nehru report, which was an attempt by the Indians to formulate constitutional reform. Nehru report under constitutional reform formulate koribole attempt korisile Indians bure. To yar under dollar kun keta point shuddo hoy. The first question hol, it was drafted jointly by Jawaharlal Nehru and Subhash Chandra Bose. The report demanded the dominant status for India. Tar pisot the report rejected the principle of separate communal electorate. So ইয়াতে এটা ট্ৰিক দিছে যে যদিও এই নেহেৰু ৰিপৰ্টখনৰ নামটো নেহেৰু ৱৰ্ডটো আছে, কিন্তু এই নেহেৰু ৰিপৰ্টখন মেইনলি ড্ৰাফ্ট কৰিছিলে জৱাহৰলাল নেহেৰুৰ দেউতাক মতিলাল নেহেৰুৱে। তো আমি ইয়াৰ পৰা গম পালোঁ যে ফাৰ্ষ্ট কুৱেশ্যনটো নহয়, ফাৰ্ষ্ট অপশ্যনটো নহয়। যদি ফাৰ্ষ্ট অপশ্যনটো নহয়, এ কেঞ্চেল, চি কেঞ্চেল আৰু ডি কেঞ্চেল। তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব বি। যদিও আমি বাকীকেইটা পইণ্ট নাজানো, তথাপিতো আমি গম পাম যে ইয়াৰ অপশ্যনটো ইয়াৰে শুদ্ধ আনচাৰ হ'ব 2 and 3। আৰু এনেধৰণৰ কুৱেশ্যনবোৰতে আপোনালোকে এলিমিনেশ্যন টেকনিকটো ইউজ কৰিব পাৰে। মই মোৰ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ, টপিকটো আছিলে হাউ টু ক্লিয়াৰ প্ৰিলিমছ ইন ফাৰ্ষ্ট এটেম্প। সেই ভিডিঅ'টোত মই আপোনালোকক কৈছোঁ যে আমি যদি প্ৰিলিমছটো ইজিলি ক্লিয়াৰ কৰিব লাগে, তেনেহ'লে আমি এনেধৰণৰ এলিমিনেশ্যন টেকনিক ইউজ কৰিব লাগে। আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব যে কেনেকৈ এলিমিনেশ্যন টেকনিকটো ইউজ কৰিব লাগে। আৰু তাৰে এটা এক্সাম্পল হ'ল এইটো। এই কুৱেশ্যনটোত আমি যেতিয়া 1 2 নাজানো, সেনেকৈ আমি 2 and 3 লৈ আহি গ'লোঁ যে 2 and 3 আনচাৰ হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, which of the following initiative were undertaken by Gandhiji during his stay in Africa? আমি সকলোৱে জানো আমাৰ গান্ধীজী আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত পাৰ্টিচিপেট কৰাৰ আগত তেওঁ আফ্ৰিকাত আছিলে। তেওঁ আফ্ৰিকাত থাকোঁতে তলৰ কোনকেইটা ইনিচিয়েটিভ লৈছিলে? ফাৰ্ষ্ট পইণ্টটো হ'ল যে কেম্পেইন এগেইনষ্ট ৰেষ্ট্ৰিকশ্যন অন ইণ্ডিয়ান মাইগ্ৰেশ্যন, কেম্পেইন এগেইনষ্ট পোল টেক্স এণ্ড ইনভেলিডেশ্যন অফ ইণ্ডিয়ান মেৰেজেছ এণ্ড ছেটিং আপ নেটেল ইণ্ডিয়ান কংগ্ৰেছ। তো ইয়াতে সুধিছে যে গান্ধীজী যেতিয়া আফ্ৰিকাত আছিলে তলৰ কোনকেইটা ইনিচিয়েটিভ লৈছে? ফাৰ্ষ্ট পইণ্টটো হ'ল কেম্পেইন এগেইনষ্ট ৰেষ্ট্ৰিকশ্যন অন ইণ্ডিয়ান মাইগ্ৰেশ্যন। আৰু এইটো আনচাৰ শুদ্ধ যে যেতিয়া তেওঁ সেইখিনি সময়ত আফ্ৰিকাত ইণ্ডিয়ান মাইগ্ৰেশ্যনৰ ওপৰত ৰেষ্ট্ৰিকশ্যন লগোৱা আছিলে আৰু তাৰ ওপৰত তেওঁ কেম্পেইন কৰিছিলে। তাৰপিছত পোল টেক্স আৰু ইনভেলিডেশ্যন অফ ইণ্ডিয়ান মেৰেজ, ইণ্ডিয়ানছবোৰে নিজৰ মাজত যেতিয়া মেৰেজ কৰে সেইটোকো ইনভেলিড কৰি দিয়া হৈছিলে। তো তাৰ কাৰণে গান্ধীজীয়ে ইনিচিয়েটিভ লৈছিলে আৰু কেম্পেইন ফৰ্ম কৰিছিলে। আৰু থাৰ্ড পইণ্টটো শুদ্ধ যে নেটেল ইণ্ডিয়ান কংগ্ৰেছ বুলি এটা গ্ৰুপ ফৰ্ম কৰিছিলে। চ' আপোনালোকক কেতিয়াবা এইটো সুধি দিব পাৰে যে নেটেল ইণ্ডিয়ান কংগ্ৰেছটো কোনে ফৰ্ম কৰিছিলে আৰু ক'ত ফৰ্ম কৰিছিলে। তো আমি এই কুৱেশ্যনটোৰ পৰা বহুতকেইটা পইণ্ট গম পালোঁ আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব ডি, অল অফ দ্য এবভ 1 2 3। তাৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য মুভমেণ্ট অফ বয়কট চাইমন কমিশ্যন ৱাজ অৰ্গেনাইজ বিকজ। কিয় চাইমন কমিশ্যনক বয়কট কৰা হৈছিলে? সেই মুভমেণ্টটো কিয় অৰ্গেনাইজ কৰা হৈছিলে? মোৰ পলিটি কুৱেশ্যনত আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ যে যেতিয়া চাইমন কমিশ্যন 1927 আহিছিলে, তেতিয়া চাইমন কমিশ্যনে আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ আণ্ডাৰত যোনবোৰ প্ৰভিশ্যনছ আছিলে সেইবোৰ ভালকৈ এপ্লাই হৈছে নাই 10 বছৰৰ মূৰত চাব আহিছিলে চাইমন কমিশ্যনে। কিন্তু সেই চাইমন কমিশ্যনত এজনো ইণ্ডিয়ানছ নাছিলে। তো তাৰ কাৰণে আমাৰ ইণ্ডিয়ানছখিনিয়ে বহুত এই পইণ্টটোৰ কাৰণে সকলোৱে বেয়া পাইছিলে আৰু তাৰ কাৰণে এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে যে বয়কট চাইমন কমিশ্যন। তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব দেৰ ৱেৰ ন' ইণ্ডিয়ানছ ইন দ্য চাইমন কমিশ্যন। আৰু এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া MCQবোৰ পঢ়ে তো তেতিয়া পাৰিলে আপোনালোকে বেকগ্ৰাউণ্ড নলেজ বা বস্তুবোৰ বুজি পেলাই পঢ়িব ট্ৰাই কৰিব। এতিয়া যেনেকৈ আমি এই বস্তুটো আমি যেনেকৈ বুজি ল'লোঁ, তো ইয়াৰ পিছত আমাৰ ইয়াৰ ৰিলেটেড কিবা বেলেগ ধৰণৰ কুৱেশ্যন আহিলেও আমি এটলিষ্ট এলিমিনেট কৰি আনচাৰটোলৈ আহিব পাৰিম। কাৰণ আজিকালি প্ৰিলিমছটো বহুত ট্ৰিকি হৈ গৈছে। আমি নাজানো যে আহাবাৰ প্ৰিলিমছটো যদি UPSC পেটাৰ্ণত আহে তো তেতিয়া আমি এনেধৰণৰ বস্তুবোৰে ইউজ কৰিব লাগিব। তো সেইকাৰণে মই ট্ৰাই কৰিছোঁ যে আপোনালোকক কুৱেশ্যনটোৰ আণ্ডাৰত ৰিয়েল ৰিজন মানে কিয় এইটো আনচাৰ হয় তাৰ ৰিয়েল ৰিজনটো দিব ট্ৰাই কৰিছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে এনেকৈ বস্তুটো বুজাই দিয়াৰ কাৰণে আপোনালোকেও হেল্প হৈছেনে নাই। তাৰ পিছৰ কুৱেশ্যনটো হ'ল which of the following statement is not correct? ইয়াতে সুধিছে নট কাৰেক্ট। কেতিয়াবা এই বস্তুটোৱে আমাৰ বহুত প্ৰব্লেম দিয়ে, আমি কেতিয়াবা সেই নট কাৰেক্টটো নেদেখোঁ আৰু তেনেকৈ আমি ভুল কৰি দিওঁ। ইয়াতে সুধিছে which of the following statement is not correct about the Indian National Army? তলৰ কোনটো পইণ্ট শুদ্ধ নহয় ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ ক্ষেত্ৰত? ফাৰ্ষ্ট পইণ্টটো হ'ল দ্য আইডিয়া অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ ফাৰ্ষ্ট কনচিভড বাই সুভাষ চন্দ্ৰ বোস। আমাৰ সকলোৰে মাইণ্ডত সদায় এইটো আহে যে ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ কথা আমি ভাবোঁ যে সুভাষ চন্দ্ৰ বোস মেইন আছিলে। কিন্তু যদিও সুভাষ চন্দ্ৰ বোসৰ মেইন আছিলে, কিন্তু মেইন আইডিয়া অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি এজন বেলেগ ব্যক্তিয়েহে দিছিলে। তো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব সেই ব্যক্তিজন কোন আছিলে। আৰু সেইকাৰণে ইয়াৰে আনচাৰ এ হ'ব, কাৰণ এই পইণ্টটো ভুল হয়। দ্য আইডিয়া অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ নট গিভেন বাই সুভাষ চন্দ্ৰ বোস। তাৰপিছত নেক্সট পইণ্টটো হ'ল দ্য ইণ্ডিয়ান prisoners of war released by Japan were recruited to Indian National Army. ইণ্ডিয়ান নেশ্যনেল আৰ্মি যোনবোৰ ইণ্ডিয়ান প্ৰিজনাৰ্ছ অফ war জাপানত
কেদ কৰি ৰখা হৈছিলে তো তেওঁলোকক ৰিক্ৰুট কৰা হৈছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মিত আৰু এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট এইটো প্ৰায় MCQত সোধা দেখা যায় যে ইণ্ডিয়ান নেশ্যনেল আৰ্মিত সেইখিনি সময়তে এটা ওমেন ৰেজিমেণ্ট ফৰ্ম কৰাইছিলে আৰু সেই ওমেন ৰেজিমেণ্টৰ নাম আছিলে ৰাণী ঝান্সী ৰেজিমেণ্ট আৰু তো এই আনচাৰ এই পইণ্টটো শুদ্ধ আৰু ইট এটেম্পটেড এ মিলিটাৰী এটেক এটা কৰিছিলে ব্ৰিটিছাৰ্ছৰ ওপৰত ফ্ৰম ইণ্ডো বাৰ্মা ফ্ৰণ্টৰ পৰা ব্ৰিটিছাৰ্ছৰ ওপৰত মিলিটাৰী এটেক কৰিছিলে সেইখিনি সময়ত তো এই পইণ্টটো শুদ্ধ হৈ যায় তো যিহেতু বি চি এণ্ড ডি শুদ্ধ হয় আৰু ইয়াতে আমাক সুধিছে যে নট কাৰেক্ট তো ইয়াৰ আনচাৰ হৈ যাব এ আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট ফিৰোজ শ্বাহ মেহতা তলৰ পইণ্টকেইটা কোনকেইটা ফিৰোজ শ্বাহ মেহতাৰ লগত মিলে তো ফাৰ্ষ্ট হ'ল হি ৱাজ ওৱান অফ দ্য ফাউণ্ডাৰ অফ বম্বে প্ৰেচিডেঞ্চি এছ'চিয়েশ্যন এণ্ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো তেওঁ ফাউণ্ডাৰ আছিলে বম্বে প্ৰেচিডেঞ্চি এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হি ৱাজ ইলেক্টেড এজ দ্য মেম্বাৰ অফ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ তেওঁ মেম্বাৰ আছিলে আৰু হি প্ৰিচাইডেড অভাৰ দ্য ছেকেণ্ড ছেশ্যন ইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1886 তো ইয়াতেও আপোনালোকে ছেম এলিমিনেশ্যন টেকনিক ইউজ কৰিব পাৰিব কাৰণ বাকী দুটা পইণ্ট আমি নাজানিব পাৰোঁ কিন্তু আমি জানো যে আমাৰ সাধাৰণতে মনত থাকে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম তিনিজন প্ৰেচিডেণ্ট কোন আছিলে তো ফাৰ্ষ্ট আছিলে WC বেনাৰ্জী আৰু ছেকেণ্ডটো আছিলে দাদাভাই নেৰোজী তো ছেকেণ্ড ফিৰোজ শ্বাহ মেহতা নাছিলে তো যিহেতু ছেকেণ্ড নাছিলে তেওঁ 6 নম্বৰ প্ৰেচিডেণ্ট আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তো যিহেতু তেওঁ ছেকেণ্ড ছেশ্যনৰ প্ৰেচিডেণ্ট নাছিলে তো আমি এতিয়া কি কৰিব পাৰোঁ 3 নম্বৰ অপশ্যনটো কেঞ্চেল কৰিলোঁ বি কেঞ্চেল চি কেঞ্চেল আৰু ডি কেঞ্চেল তো আমাৰ তাত থাকি গ'ল অপশ্যন এ তো আমাৰ আনচাৰ হৈ যাব এ মানে তেওঁ বম্বে প্ৰেচিডেঞ্চি এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ মেম্বাৰ আছিলে তাৰপিছত হি ৱাজ ইলেক্টেড এজ দ্য মেম্বাৰ অফ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিল সেইখিনি সময়ৰ গভৰ্ণমেণ্ট অফ জেনেৰেল ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ তেওঁ মেম্বাৰ আছিলে তো এই দুটা আনচাৰ শুদ্ধ হৈ যাব ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টিৰ কাৰণে এইকেইটাই কুৱেশ্যন আছিলে আৰু মই ডিছকাছ কৰা এই MCQবোৰৰ PDF টো মই আপোনালোকক মোৰ তলত কমেণ্ট ছেকশ্যনত দিয়া লিংকত থকা হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত দি দিম আৰু মোৰ অন্যান্য ভিডিঅ'বিলাকৰ PDFবোৰো মই সেই গ্ৰুপ দুটাত দি দিম আপোনালোকে যদি বিচাৰে তলত কমেণ্ট ছেকশ্যনত গৈ গ্ৰুপৰ লিংকত গৈ আপোনালোকে গ্ৰুপত এড হৈ ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকক কিবা হেল্প কৰিছে যদি কিবা কনফিউজন থাকে কিবা সুধিবলগীয়া থাকে বা মোৰ কওঁতে যদি কিবা ভুল হয় আপোনালোকে তলত কমেণ্ট ছেকশ্যনত জনাব পাৰিব আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম